গুড মৰ্ণিং ফ্ৰেণ্ডছ মই আছোঁ কি কয় মধ্যপ্ৰদেশৰ উজ্জয়িনত আমি ফ্ৰেণ্ডছ মহাকাল মন্দিৰ দৰ্শন কৰিব আহিছিলোঁ আৰু এতিয়া আছোঁ আমি মহাকাল লোকত মহাকাল লোক এটা হ'ল আপোনাৰ টুৰিষ্ট প্লেচ হয় বিৰাট ধুনীয়া আমি ইয়াৰ ওপৰত এটা লং ভিডিঅ' বনাইছোঁ আপোনালোকে চাব পাৰে আৰু আমাৰ পিছফালে আছে আপোনাৰ মহাকালেশ্বৰ মহাকাল মন্দিৰ আমি দৰ্শন কৰিলোঁ তাৰো ওপৰত এটা আমি লং ভিডিঅ' বনাইছিলোঁ চ' আপোনালোকে চাব পাৰে ফ্ৰেণ্ডছ আজি আমি এই ব্লগছটো বনালোঁ আমি উজ্জয়িন ট'ৰৰ ওপৰত মানে উজ্জয়িন যদি আপুনি আহে ফুৰিব বা উজ্জয়িন আপুনি মহাকাল মন্দিৰ যদি দৰ্শন কৰিব আহে কিমান এটা বাজেট আপুনি ভিতৰত আপুনি আহিব পাৰিব মই লাক্সাৰীৰ কথা কোৱা নাই ফ্ৰেণ্ডছ মই যিটো বাজেটত ধৰক ঘূৰিছোঁ এটা মিডল ক্লাছ বা আপোনাৰ এটা লিমিটেড বাজেটৰ ভিতৰত মই সেইখিনিহে আপোনালোকক এটা থুলমূল বাজেট এটা দিব চেষ্টা কৰিম এই ভিডিঅ'টোৰ কাৰণে আৰু এটা লিমিটেড বাজেটৰ ভিতৰত আমি ব্লগছটো মানে আমি টুৰটো কৰিছোঁ আৰু আমি খানাৰো এটা ডিটেইলছ ভিডিঅ' বনাইছোঁ লং ভিডিঅ' সেইটো আপোনালোকে চাব পাৰে খানাবোৰৰো প্ৰাইচবিলাক ৰিজনেবল বহুত হেৰি নহয় মই লাক্সাৰী কথা কোৱা নাই ফ্ৰেণ্ডছ মই লাক্সাৰী এফৰ্ড মানে লাক্সাৰীটো মই লোৱা নাই আৰু মানে ময়ো এফৰ্ড কৰিবই নোৱাৰোঁ মই ভাল নাপাওঁ বা এফৰ্ড কৰিব নোৱাৰোঁ আপুনি যি ভাবে চ' লাক্সাৰীটো কোনো শেষো নাই তো আমি এটা থুলমূল এটা মিডল ক্লাছ ফেমিলিৰ বা মিডল ক্লাছৰ হিচাপত এটা বাজেট আমি বনাইছোঁ আপোনালোকে চাওকচোন ফ্ৰেণ্ডছ আমি হোটেলৰ পৰা নামি এতিয়া আপোনাৰ মহাকাল যোৱা ৰাস্তাটোত আছোঁ আমাৰ হোটেলৰ পৰা মানে আপোনাৰ আমি প্ৰায় ৰেল ষ্টেচনৰ ওচৰতে আছোঁ আৰু ৰেল ষ্টেচনৰ পৰা উজ্জয়িন মানে মহাকাল মন্দিৰৰ আপোনাৰ টোটেল ডিষ্টেঞ্চটো 1.5-2 কিলোমিটাৰমান হ'ব আৰু একচুৱেলি উজ্জয়িন গোটেই পৰিৱেশটোৱেই আপুনি যেতিয়া উজ্জয়িনত ভৰি দিব গোটেই পৰিৱেশটোৱেই আধ্যাত্মিক হয় আৰু আপোনাৰ বহুত ধাৰ্মিক জেগা চাৰিওফালে মন্দিৰ আৰু চবফালে ধাৰ্মিক পৰিৱেশ আৰু আমি আছোঁ এতিয়া ফ্ৰেণ্ডছ ৰাস্তাটোত আৰু গোটেই পৰিৱেশটোৱে ধাৰ্মিক আৰু আপোনাৰ আহিও বহুত ভাল লাগিব ফ্ৰেণ্ডছ আৰু পিপুল আৰ চ' চুইট বলক আগুৱাই গৈ থাকোঁ भैया 2 मिनट बस पड़ी नहीं हो गया ফ্ৰেণ্ডছ আমি আপোনালোকক বাজেটৰ ট'ৰ এটাৰ কথা কৈ আছিলোঁ মানে গুৱাহাটী টু উজ্জয়িন মহাকালেশ্বৰ মহাকাল মন্দিৰ যদি আপুনি দৰ্শন কৰিব বিচাৰে চ' আমি এটা লিমিটেড বাজেটত মানে আমি ট'ৰটো ৰাখিছিলোঁ ফ্ৰেণ্ডছ সেই হিচাপটো আপোনালোকক আমি ক'ব বিচাৰিছিলোঁ আমাৰ চেনেলৰ ফালৰ পৰা ফ্ৰেণ্ডছ আপুনি মই আহিছোঁ গুৱাহাটী কামাখ্যাৰ পৰা উজ্জয়িন ষ্টেচনলৈকে মই 3 টায়াৰ AC টিকট বুকিং কৰিছিলোঁ টিকটটোৰ আপোনাৰ প্ৰাইচ আছিল 2250 টকা আৰু খাওঁতে আপোনাৰ 1000-1500 মান যায় তো আপুনি 4000 হৈ যায় আপোনাৰ 4000 আপোনাৰ অহা আৰু যোৱা মিলি আপোনাৰ 8000ত হৈ যায় আপুনি ট্ৰেইন আপোনাৰ 8000 হৈ গ'ল আৰু ইয়াতে আপুনি হোটেল যদি বুকিং কৰে হোটেল আপুনি 2000ৰ পৰা 5000ৰ ভিতৰত আপুনি হৈ যাব আৰু ইয়াৰ গোটেই পৰিৱেশটোৱে আধ্যাত্মিক ফ্ৰেণ্ডছ আপুনি আহিও ভাল পাব আৰু পিপুলছ আৰ চ' লাভলি এণ্ড হেল্পফুল অলছ' আৰু আপোনাৰ হোটেল যদি মই ধৰোঁ আপোনাৰ 4000কে পাৰ ডে আপুনি 4 দিনমান যদি থাকে আপোনাৰ হৈ যায় আৰু ইয়াতে বহুতখিনি তীৰ্থস্থান আছে ঘূৰিব লগা আৰু গোটেই পৰিৱেশটোৱেই মানে আধ্যাত্মিক আৰু আপুনি 4 দিনমানত হৈ যায় আপোনাৰ ৰামঘাট আছে ইয়াতে ফুৰিব লগা আৰু বহুতখিনি মন্দিৰ আছে আপোনাৰ মংগল গ্ৰহ স্থানে এনেকুৱা মন্দিৰ এটা আছে তাত মংগল গ্ৰহৰ যদি দুখ থাকে আপুনি মানে আঁতৰাব পাৰে পূজা কৰি চ' এনেকুৱা আৰু বহুত কিবা কিবি তীৰ্থস্থান আছে আপুনি 4 দিনৰ যদি আপুনি ট'ৰ কৰে হৈ যায় ফ্ৰেণ্ডছ আপুনি 4000কে যদি 4 ডেজৰ হোটেল লয় 4 আপোনাৰ 16000ত আপোনাৰ এইফালে হোটেল হৈ গ'ল আপোনাৰ অহা যোৱা হৈ গ'ল আপোনাৰ 8000 আপোনাৰ 24000ত হৈ গ'ল এতিয়া আপোনাৰ থাকিল আপোনাৰ ফুৰাটো ট্ৰেন্সপৰ্টেশ্যন আৰু খোৱাটো মই খোৱাৰ ওপৰত এটা ভিডিঅ' বনাইছোঁৱে আমাৰ চেনেলত ফুডৰ প্ৰাইচবিলাকো জেনুইন ইমান হাই নহয় আৰু ভাল আপোনাৰ আৰু ফুডত আপোনাৰ ফুড আৰু ট্ৰেন্সপৰ্টেশ্যন যদি আপুনি এভৰিডে হিচাপ কৰে 4000ত হৈ যাব লাগে মোৰ হিচাপত আপুনি 4 দিন 16000 নি 24000 আৰু এইফালে আপুনি 16000 40000 40 to 50000ৰ ভিতৰত আপুনি ধুনীয়াকৈ ফ্ৰেণ্ডছ আপুনি ট'ৰটো কৰিব পাৰিব যদি আপুনি মহাকালেশ্বৰ মহাকাল মন্দিৰ দৰ্শন কৰিম বুলি ভাবিছে ফ্ৰেণ্ডছ আৰু
আপুনি যদি ইচ্ছা আছে ফ্ৰেণ্ডছ আপুনি ধুনীয়াকৈ দৰ্শন কৰিব পাৰে, কোনো সেনেকুৱা নাই। আৰু আপুনি আমাৰ কমেণ্ট বক্সত কিবা আমাক লিখিবও পাৰে বা ছাজেশ্যন কৰিব পাৰে, আমি ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিম ফ্ৰেণ্ডছ। চ' ফ্ৰেণ্ডছ থেংক ইউ, বাই বাই। আপুনি এনেকুৱা টি চাৰ্ট ভাল পায় নেকি? চব কিমান ধুনীয়া ধুনীয়া টি চাৰ্ট আছে মহাকালৰ। भाई ये दाम कितना है टी शर्ट का? 100 रुपया ना, ठीक है, 100 रुपीज़ दाम है, ঠিক আছে। মহাকালেশ্বৰ মহাকাল মন্দিৰ দৰ্শন কৰিবলৈ ফ্ৰেণ্ডছ আপোনাৰ কোনো আপুনি পইচা দিব নালাগে ফ্ৰেণ্ডছ। মইতো আপোনাৰ জেনেৰেলতে আহি ধুনীয়াকৈ দৰ্শন কৰিছোঁ, 2-2.5 ঘণ্টামানৰ ভিতৰত হৈ যায় ফ্ৰেণ্ডছ। যদিও হাজাৰ হাজাৰ লাখ লাখ ভক্ত আহে, মানে এইটো ধুনীয়াকৈ মেনেজ কৰিছে তেখেতলোকে। আৰু এটা মানে 250 ৰুপিজৰ VIP টিকট আছে, আপোনাক লাগিলে ল'ব পাৰে, কিন্তু মই লোৱা নাই ফ্ৰেণ্ডছ। নৰ্মেলকেই দৰ্শন কৰিছোঁ, ভাল লাগিছে, হৈ গৈছে। আৰু ইয়াৰ আপুনি যেতিয়া উজ্জয়িনত ভৰি দিব, ইয়াৰ পৰিৱেশটোৱে বহুত আধ্যাত্মিক। পিপুলছ আৰ ছ' লাভলি এণ্ড হেল্পফুল অলছ'। আপোনাৰ বহুত ভাল লাগিব আপোনাৰ আপুনি ইয়াতে যদি আহে ফ্ৰেণ্ডছ।